গেলা আৱৰ্জনাৰে ভৰি পৰিছে নলবাৰী চহৰ। পৌৰসভাৰ ওপৰত ক্ষোভ ৰাইজৰ। অভিযোগ দিলেও গুৰুত্ব নিদিয়ে পৌৰসভাই। 2 অক্টোবৰ আহিলে মূৰত স্বচ্ছ ভাৰত লিখা থকা টুপি, হাতত ঝাৰু লৈ মূলতঃ ফটোৰ বাবে স্বচ্ছ অভিযান চলোৱা চৰকাৰী বিভাগবোৰে বাকী দিনকেইটাত চহৰখনক কিমান আৱৰ্জনাৰে ভৰাই তুলিব পাৰে তাৰেহে যেন প্ৰতিযোগিতা চলে বিভাগবোৰৰ মাজত। বিশেষকৈ নলবাৰী পৌৰসভাই চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈ পৰিছে। চহৰৰ বহুবোৰ ঠাইত ডাষ্টবিনৰ মুঠেও ব্যৱহাৰ নাই, যাৰ ফলত সেই অঞ্চলসমূহত জাবৰ জোথৰৰ দম বান্ধি এক পুতি গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে। তথাপিও কাণখাৰ নাই নলবাৰী পৌৰসভাৰ। চহৰৰ প্ৰায়বোৰ ৱাৰ্ডতে এই অৱস্থা বিদ্যমান যদিও আমি আজি দেখুৱাম পৌৰসভাই চূড়ান্তভাৱে অৱহেলা কৰা 11 নম্বৰ ৱাৰ্ডৰ মোল্লাপাৰা অঞ্চলটো কিদৰে পুতি গন্ধময় হৈ পৰিছে। পৌৰসভা কাৰ্যালয়ৰ পিছপিনে প্ৰায় 300 মিটাৰ দূৰত নলবাৰী পবিত্ৰ ঈদগাহৰ কাষেৰে যোৱা BK পথত নাই কোনো ধৰণৰ ডাষ্টবিনৰ ব্যৱস্থা। সম্ভৱতঃ পৌৰসভাৰ জাবৰ জোথৰ নিষ্কাশন কৰা বাহন সেই পথটোৰে কোনোদিনে সোমাই পোৱা নাই। এই পুতি গন্ধময় পৰিৱেশ সন্দৰ্ভত নলবাৰী পৌৰসভাক কেইবাবাৰো অৱগত কৰা হৈছিল যদিও মুঠেও গুৰুত্ব নিদিয়ে পৌৰসভাই। নলবাৰী ঈদগাহৰ কাষৰ পথটোত কি অৱস্থা হৈছে সেই সন্দৰ্ভত আমাৰ সাংবাদিক সোনু সঞ্জয়ে যুগুত কৰা এক প্ৰতিবেদন আগবঢ়ালো। হয়, মই এতিয়া উপস্থিত আছোঁ নলবাৰী ৱাৰ্ড নম্বৰ 11। এই ৱাৰ্ড নম্বৰ 11টো হৈছে যি বড় মছজিদ চকৰ পৰা সোমাই আহি পেলাই ঈদগাহ ময়দানৰে যি পেট্ৰল পাম্প আৰু গৰ্ডনলৈ যাব পাৰি। কিন্তু ইয়াত দেখা গৈছে যে জাবৰ জোথৰ যি পৰিৱেশত ডাষ্টবিন থাকিব লাগিছিল পৌৰসভাৰ ফালৰ পৰা সেই ডাষ্টবিন কোনো ব্যৱস্থা আমি দেখা নাই। আৰু যি জাবৰ জোথৰ নিষ্কাশন কৰা যিবিলাক গাড়ী থাকে জাবৰ জোথৰ নিয়াৰ বাবে তেনেকুৱা গাড়ীও ইয়াত প্ৰত্যক্ষ কৰা নাই। য'ত জাবৰ জোথৰবোৰ ৰাস্তাৰ কাষতে পৰি আছে, য'ত বিভিন্ন ধৰণে এতিয়া হৈছে বাৰিষাৰ দিন, এই বাৰিষাৰ দিনত মানে পানী জমা হৈ থকা জাবৰ জোথৰ একেদৰে লেতেৰা পৰিৱেশত থকাটো কিমান ভয়ানক বা ভয়ংকৰ পৰিৱেশ হ'ব পাৰে। ইয়াত যে 11 নম্বৰ ৱাৰ্ড এতিয়া বাৰিষাৰ টাইম, জাবৰ যিবিলাক আছে য'ত ৰাস্তাৰ কাষত একদম যি ধৰণে পৰি আছে, কোনো ধৰণৰ ডাষ্টবিন নাই বা গাড়ী নাই, কি ক'ব খোজে? আজিতো বহুত বছৰে ডাষ্টবিন নাই বালিকুৰা পথত। এইটো বালিকুৰা পথ বুলি কয়, মোল্লাপাৰা বুলি কয়, ভীমাটোৰ কিনাৰৰ যিটো ৰাস্তা যিটো আছে এই ৰাস্তাটো এটাও ডাষ্টবিন নাই। এই দিলে কেতিয়াবা মিউনিচিপালিটিৰ মানুহ আহি ইয়াতে জংঘল চংঘলখিনি অলপ কাটে আৰু গাড়ী টাড়ী একো নাহে। ইয়াত পেলাই মানুহবিলাকে ঘৰৰ আগত পেলায়। ঘৰৰ আগত এটা ডাষ্টবিন আছে এই তামুলী ভীমাটোৰ আগত, এই ৰোডছৰ কাষত। কিন্তু আমাৰ ইয়াত এটাও ডাষ্টবিন নাই। এই ভীমাটোৰ কিনাৰৰ পৰাই একদম কবৰস্থানৰ আগৰ ৰাস্তালৈকে আৰু চাৰিওপিনে জাবৰ জোথৰ। আৰু আমি টেক্স দি আছোঁ মিউনিচিপালিটিক, আমি এনেইতো হেৰি কৰা নাই। মিউনিচিপালিটি চাব লাগে। এইটো 11 নম্বৰ ৱাৰ্ড, কোনো কামেই মানে নকৰে। মিউনিচিপালিটি জাবৰ জোথৰ চাফা কৰিব লাগে বা ডাষ্টবিন দিব লাগে, এইবিলাক একদিনতো কমিউনিকেশ্যন অহা নাই জিকাৰ পিছত ইয়াত। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।